চাওঁতে চাওঁতে 3টা ৰোজা গ'লেই আৰু আজি ইফতাৰত কি বনালোঁ তাৰে অকণমান মই ভিডিঅ' কৰি থৈছিলোঁ। এগ চপ বনালোঁ, এগ চপৰ কাৰণে সেইখিনি মই ৰেডি কৰি থৈছোঁ হা। তাৰপৰা এয়া পোলাওখিনি লৰাই আছোঁ, পোলাওখিনি হ'বই এতিয়া। তাৰপৰা এগ চপকেইটা ফ্ৰাই কৰি দিছোঁ, একেলগে দুপিনে পাতি থৈছোঁ আৰু তাৰমানে। তাৰপৰা পোলাওখিনি মজোৱা হৈ গ'ল, এতিয়া পানী দি দিছোঁ, এটা চিটি মাৰিলে হৈ যাব এইখিনি। আৰু এগ চপ বনাওঁতে যিকণ বেচন থাকি গৈছিলে সেইখিনি দি পকৰি কেইটামান বনাই দিলোঁ। এগ চপ আৰু পকৰি এইখিনি আমাৰ পিছতহে খোৱা হয়, যেতিয়া ইফতাৰ কৰাৰ পিছত চাহ একাপ খাওঁ, সেই চাহ কাপৰ লগত ইয়াৰে এটা এটা খাই দিওঁ, হৈ যায়। তাৰপিছত আজি ফ্ৰুটছ ডিজাৰ্টখিনি এয়া ধুনীয়াকৈ মই ক্ৰীম আৰু গাখীৰ মিলাই থৈছিলোঁ আৰু এইখিনি ফ্ৰুটছখিনি কাটি থৈছিলোঁ, ইয়াত দি দিলোঁ। আৰু এইখিনি খাই আমাৰ ঘৰৰ বেটা বেটীহঁতি ভাল পায়, এনেই ফ্ৰুটছ নাখায়, ফ্ৰুটছ বেটীহে অকণমান। এতিয়া ইফতাৰ টাইম হ'ল আৰু 10 মিনিট আছে, আৰু আজি মই ইফতাৰত কি বনালোঁ আপোনালোকক দেখাই দিম হা। ফ্ৰুটছৰ প্লেটখন সদায় থাকেই, আৰু এয়া ডিজাৰ্টত এয়া তাৰপিছত বনালোঁ পকৰিখিনি, আপোনালোকে দেখিছিলে এগ চপ আৰু পকৰি, আৰু এয়া কণী বইল, তাৰপিছত চাটনি, এইকেইটা পকৰি আছিলে, আৰু এয়া পোলাও। ইমানে আজি ইফতাৰ।